দৰা কন্যা আগতেতো কোনো গাড়ী নাছিলে কিবা নাছিলে তেতিয়া ইয়াতে লৈ যায় ইয়াত নিয়ে মানুহে কাম ভাড়া কৰি পিনি লৈ যায় মানে এই যিটো প্ৰথা এইটো একচুৱেলি প্ৰচলিত তেতিয়াৰ পৰাই মানে এই বস্তুটো উদযাপন কৰি আহিছে প্ৰতি বছৰে হাই গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ হোপ সকলোৱে ভালে আছে আজি তাৰিখ হৈছে যিহেতু গম পাইছে 31 জানুৱাৰী চাওঁতে 2023 চনৰ এটা মাহ গ'লেই মই বৰ্তমান এতিয়া মানে কেৱল ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি ঘৰৰ পৰা নহয় ৰাধেঘৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমি যাম 31 জানুৱাৰী যিহেতু আপোনালোকে গম পায় আজি হৈছে মেডাম মেফি মানে ষ্টেট হলিডেও হয় আৰু আমি সেইকাৰণে যাম টাউন শিৱসাগৰ টাউন যাম তাতে যিহেতু পাতিছে মেডাম মেফি আৰু মেডাম মেফি আচলতে চবতে পাতিছে বেলেগ বেলেগ জেগাত কিন্তু শিৱসাগৰ আমি তালৈকে যাম কলে যাবা আজি এনাই ঘৰলৈ যাম কৈ দিয়া এনাই ঘৰলৈ যাব ৰাধে আহি গ'ল আৰু আমি যিহেতু দুখন বাইকত যাম তিনিটাই যাম তো চলো আমি এতিয়া পাই গ'লোহি এই পাৰ্কখন এইফালে চাব পাৰে স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক উদ্যান আৰু আমি যিহেতু এইখনলৈকে আহিছোঁ আমি গোটেইকেইটা টিকেটটো কাটি ল'ব লাগিব প্ৰথমে ইয়াতে যিহেতু মেডাম মেফি পাতি আছে মিউজিয়ামটো চাই আহিবলৈ কৈছে প্ৰথমে আৰু আমি ভিতৰত সোমাই গ'লোঁ এতিয়া আমাৰ মানুহ পূৰা হৈছে আৰু এইফালে আছে আপোনাৰ মিউজিয়ামটো আৰু এই হৈছে আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক হেৰিটেজ মিউজিয়াম কমপ্লেক্স আৰু শুভোদনী অনুষ্ঠান আপোনাৰ শ্ৰীযুত আমাৰ অখিল গগৈ মাননীয় বিধায়ক শিৱসাগৰ তেখেতে কৰিছিলে আৰু এইফালে সোমাই যাব লাগিব এতিয়া সোমাই গ'লে আমি দেখিম তাত মিউজিয়ামৰ ভিতৰত কি আছে জোতা খুলি যাব লাগিব আমি এতিয়া সোমাই গ'লোঁ ইয়াৰ ভিতৰত মিউজিয়ামৰ ভিতৰত আৰু এইফালে যদি চাই আপোনাৰ যিবিলাক এইটো ৰুমত চব মুখা শিল্প মুখাখিনি যিখিনি দি থৈছে তাৰ যদি নামাকৰণ কৰি দিলে তেতিয়া ভাল হ'ল ये बड़ी अच्छी बात कही आप এইফালে আছে এইটো ৰুমত চব মুখা শিল্প মুখাই আছে এখন মুখা নহয় কাণফুলি पता नहीं এইটো ৰুমত যদি চাই এইটো ৰুমতো মুখা শিল্পই আছে সাঁচি পাতৰ যিবিলাক পুথি সংগ্ৰহ কৰা হৈছে ইয়াত বিভিন্ন ধৰণৰ ইয়াত চব ৰুক্মিণী হৰণ এই গুণমালা আছে যিবিলাক এইবিলাক মাটিৰ আপুনি চাব পাৰে মাটিৰে বনোৱা বিভিন্ন ধৰণৰ বস্তু মাটিৰ পাত্ৰত পানী খোৱা নলিচা ধোঁৱা খোৱা চিলিম মাটিৰ চাকি এইবিলাক বিভিন্ন মাটিৰে বনোৱা এইবিলাক সামগ্ৰী ইয়াত আছে আপুনি ভাবি চাওক আগৰ দিনৰ কুঠাৰ কটাৰী খন্তি বটালি একদম আগৰ দিনৰ প্ৰাচীন কালৰ কেৰু কাঁহী পিতলৰ এইবিলাক আগৰ দিনৰ আৰু এয়া চাগেতো বহুত ইণ্টাৰেষ্টিং কঁঠালৰ হয় কঁঠাল গছ যে কঁঠাল গছৰ কাঠৰ খৰাহী হয় এখন কৰিয়া তোলাচনী আৰু এখন হৈছে গোঁসাই দোলা দৰা কন্যা আগতেতো কোনো গাড়ী নাছিলে কিবা নাছিলে তেতিয়া ইয়াতে লৈ যায় ইয়াত নিয়ে মানুহে কাম ভাড়া কৰি পিনি লৈ যায় अच्छा কইনা কইনা আৰু দৰা কইনা তো দৰা কইনাক ইয়াতে লৈ গৈছিলে গোঁসাই দোলা বৰটোবৰ বুলি সৰু ডাঙৰ এইবিলাক চব কাৰেংঘৰ এইটো হৈছে কাঠেৰে বনোৱা আছে এইটো তলাতল ঘৰ আৰু ইয়াত এইটো চাব পাৰে কাষত আমাৰ যেতিয়া অৰিজিনেলি আমাৰ যেতিয়া য'ত দেখোঁ আমি শিৱসাগৰ তলাতল ঘৰ তেতিয়া তাৰ কাষত আপুনি দেখিব এইটো গোলাঘৰ তো সেনেকৈ সেই চিষ্টেমত বনাইছে বস্তুটো এইটো কাঠেৰে বনাইছে টোটেলি আৰু এয়া হৈছে ঘনশ্যাম ঘৰ আৰু আমি যিখন পাৰ্কত আছোঁ বৰ্তমান ৰুদ্ৰসিংহ পাৰ্ক তো সেইখনতে ইয়াতে মানে আছে এই ঘনশ্যাম ঘৰটো ঘনশ্যাম ঘৰ বা নাতি গোঁসাই দল তো এয়াই আছিলে মিউজিয়ামটো এতিয়া আমি পালোঁহি ঘনশ্যাম ঘৰ আৰু এইফালে চাওক ঘনশ্যাম ঘৰ বা ঘনশ্যাম দৌল যদি প্ৰথম ভিডিঅ' যেতিয়া বনাইছিলোঁ মই ইয়ালৈ আহিছিলোঁ তাৰ ওপৰত ইয়াৰ ওপৰত অলৰেডি কোৱা আছে ভিডিঅ' তো সেইটো চাই ল'ব মই লিংক মই অলৰেডি কৈছোঁ আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আপুনি যেতিয়া যদি চাই ইয়াৰ পৰিৱেশ এতিয়া সময় হ'ল 4:30 আৰু চব লাইট চাইট চব ধুনীয়াকৈ জ্বলাই দিলে ধুনীয়া লাগিছে ঘনশ্যাম ঘৰলৈ যোৱা এইটো ৰাস্তা যিটো এইটো এক্সট্ৰা আৰু আপুনি যদি চাই সেইফালে আমি এতিয়া যিটো সেইফালে যাম তো সেইফালেও এক্সট্ৰা আপুনি এইটো চাইডে অকল ঘনশ্যাম ঘৰ সেইটো দেখি পাব আপোনালোকে এইফালে গ'লে আৰু এতিয়া আমি এইফালে গৈ পিনি আকৌ আগুৱাই গৈ তাত সোমাবগৈ লাগিব আৰু আমি এতিয়া পাই গ'লোহি ইয়াৰ ইমান ধুনীয়া লাইটিং আৰু আমি আছিলোঁ সেইটো পাৰে আৰু সেইপৰা আহি পিনি ইয়াৰ পালোঁহি আৰু এইফালে ফটো স্বৰ্গদেউ চাওলুং চুকাফাৰ আমাৰ অলপ ৰাতি হোৱা মানে 4:30 যিহেতু বাজি গ'লতো সেইটো কাৰণে অলপ এটা লোকচান হ'ল কি হ'ল আমি ইয়াৰ ৰীতি নিয়ম আপোনাৰ মেডাম মেফিটো সেইটো দেখি নাপাম কিন্তু এতিয়া যিহেতু আপুনি যদি চাই বহুত নাচ চাচ এইবিলাক নৃত্য হৈ আছে মই যি ইয়াত নীতি নিয়ম এইবিলাক আপোনালোকক দেখাব নোৱাৰিলোঁ খোৱা মেলা এইবিলাক যথেষ্ট হৈ গ'ল আগতে এইবিলাক গছবোৰ বহুত ধুনীয়া মানে সৰু হৈ আছে এতিয়া বৰ্তমান ডাঙৰ হ'লে আপুনি ভাবি চাওক কিমান ধুনীয়া লাগিব এইবিলাক ডাঙৰ হ'লে ৰাস্তাটো একচুৱেলি এইবিলাক খোলাই আছিলে প্ৰথমে কিন্তু বন্ধ কৰি দিলে এতিয়া কেলৈ নাজানো এইটো একচুৱেলি খোলাহেঁতেন ভালে আছিলে মানুহে শ্বৰ্ট এইফালেদি আহিব পাৰিলেহেঁতেন
কিন্তু আকৌ আমি ঘূৰি আহি পিনি আকৌ এইফালে ঘূৰি এইফালে আহিবলগীয়া হৈছে। এটা কথাই হ'ল দেৰি হ'ল। একচুৱেলি আমি জল্দি পাইছিলোঁ, কিন্তু আমি ভাবিছিলোঁ ৰ'দৰ কাৰণে নোসোমাল, তেতিয়া মানুহ অলপ কম আছিলে। কিন্তু এতিয়া দেৰিকৈ আহিলোঁ, মানুহ এতিয়া যিহেতু ৰাতিলৈকে 8টা বজালৈকে প্ৰগ্ৰেম হ'ব, কিন্তু কথাটো হ'ল ইয়াত আপোনাক মই মানে ৰীতি নিয়ম যিবিলাক আমাৰ মেডাম মেফি সেই বস্তুটো মই আপোনাক দেখাব নোৱাৰিম, দেখাব নোৱাৰিলোঁ, কাৰণ সেইবোৰ অলৰেডি অথনি দিনতে হৈ গ'ল এইবিলাক। তো পোহৰৰ কাৰণে অলপ চাগে প্ৰব্লেম হ'ব পাৰে, আপোনালোকক মানে ভিডিঅ'ত ভালকৈ দেখি নাপাব। ৰাতিও এতিয়া হৈ গ'ল, প্ৰায় সন্ধিয়া হৈ গ'ল। মেইন কথাটো হ'ল আমি যি কাৰণে আহিছোঁ, আজি যিহেতু হৈছে মেডাম মেফি, আৰু মেডাম মেফি বুলি ক'লে মে মানে হৈছে আপোনাৰ প্ৰসাদ, আৰু দাম মানে হৈছে পূৰ্বপুৰুষ, আৰু ফি মানে হৈছে আপোনাৰ দেৱতাসকল। তো তেওঁলোকক মানে উৎসৰ্গা কৰি যিবিলাক বলিদান দিয়ে, যি প্ৰসাদ তেওঁলোকৰ কাৰণে আগবঢ়ায়, তো সেইটো কাৰণে এটা নীতি নিয়ম যি আমাৰ আহোম, টাই আহোম বা আহোম লোকে এই যিটো প্ৰথা এইটো একচুৱেলি প্ৰচলিত, তেতিয়াৰ পৰাই মানে এই বস্তুটো উদযাপন কৰি আহিছে প্ৰতি বছৰে। আজি যিহেতু জানুৱাৰী 31 তাৰিখ, তো 31 তাৰিখে এই প্ৰথাটো আচলতে প্ৰচলিত হৈ আহিছে, আৰু সকলোৱে মানে উদযাপন কৰে মেডাম মেফি হিচাপে। আহোমসকলৰ আমাৰ যি পূৰ্বপুৰুষ বা দেৱতাসকল, তেওঁলোকক মানে পূজা কৰে, বা তেওঁলোকৰ কাৰণে এই মাছ মাংস আদি কৰি পৰা সাজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এইবিলাক খাদ্য তেওঁলোকলৈ আগবঢ়ায় প্ৰসাদ হিচাপে। তো সেইকাৰণে এই যি মেডাম মেফি পতা হয়। এইফালে হৈছে এয়া স্বৰ্গদেউ ৰুদ্ৰসিংহৰ প্ৰতিমূৰ্তি, আমাৰ অসমৰ গৌৰৱ। তো এতিয়া আন্ধাৰ আপোনালোকে নেদেখিব, কিন্তু বিভিন্ন ধৰণৰ নৃত্য অনুষ্ঠান হৈ আছিলে অথনিৰ পৰা, আৰু এতিয়াও হৈ আছে। আৰু ইয়াত যিহেতু হ'ব আপোনাৰ 8টা বজালৈকে যিহেতু হ'ব প্ৰগ্ৰাম, মই সুধিছিলোঁ যেতিয়া। আৰু এইফালে যদি চাই, এয়া হৈছে দমখুটা, আৰু য'ত আপোনাৰ আজিৰ দিনটোত 29টা কুকুৰা বলিদান দি পূৰ্বপুৰুষসকল বা দেৱতাসকলে প্ৰসাদ হিচাপে আগবঢ়াইছিলে। আমি এতিয়া ওলাই আহিলোঁ তাৰ পৰা, সোমোৱা গেট এখনে, আৰু এইফালে পালে যাব লাগিব। আৰু এয়া হৈছে ৰুদ্ৰসিংহ পাৰ্ক, শিৱসাগৰ। এইফালে খাবলৈ হ'লে আপোনালোকে খাবলৈও আছে ইয়াত জেগা, ৰেষ্টুৰেণ্ট। আমি এতিয়া ওলাই আহিলোঁ গোটেইকেইটা, আৰু ফাইনেলি তো মানে মেইন কথাটো হ'ল যি ভাবিছিলোঁ মানে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, আৰু মেডাম মেফি যি ৰীতি নীতি মই অলৰেডি আগতে কৈছোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ। অলৰেডি দিনতে যিবিলাক সকলো সেইবিলাক হৈ গ'ল, খোৱা মেলাকে ধৰি এইবিলাক চব সকলো হৈ গ'ল। অহাটো একচুৱেলি জল্দি আহিছিলোঁ, কিন্তু আমি ভাবিছিলোঁ অলপ দেৰিকৈ সোমাম, ৰ'দটো বহুত বেছি দি আছিলে। দেৰি হওঁতে অকণমান বেছিয়ে দেৰি হ'ল, আৰু ৰাতি বহুত মানুহ হৈছে। এতিয়া আহি আছে মানুহ, বহুত মানুহ আহিছে এতিয়া, কাৰণ ৰাতি এতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব, প্ৰগ্ৰেম হ'ব, নৃত্য এইবিলাক বহুত ধৰণৰ কিবাকিবি হ'ব। তো 8টা বজালৈকে হ'ব। আৰু এয়া আছিলে যি স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। আৰু অলৰেডি আমাৰ প্ৰথম যেতিয়া মই আহিছিলোঁ, আপোনালোকৰ আগৰ ভিডিঅ'ত মই কৈছোঁৱেই যে মানে বহুত হাবি আছিল টোটেলি, আৰু এতিয়া বহুত উন্নত কৰিলে, পাৰ্ক খুলি পিনি এখন উদ্যানখন ধুনীয়া এটা বেলেগ এটা লেভেললৈ লৈ গ'ল। আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ যি উদ্যান পাৰ্ক হাই লেভেললৈ লৈ গ'ল, ইমান ধুনীয়া লাগিছে মানে ৰাতি হ'লে বা ইয়াত কিবি। তো আজি ব্লগটো ইমানতে শেষ কৰিব লাগিব, আৰু মেডাম মেফি বুলি ইয়ালৈ যিহেতু আহিলোঁ, পাতিছিলে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। তো ভিডিঅ'টো চাই কেনে পেলাই জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰি দিব, আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আন এটা ব্লগত। বাই বাই, টেক কেয়াৰ।